বান্দৰৰ সমস্যাটো মোৰ হাজো শুৱালকুছি সমষ্টিত উত্তৰ অসমৰ ভিতৰতে বেছি। কাৰণ প্ৰত্যেক ঘৰ মানুহে আজি বান্দৰৰ উপদ্ৰৱত ভুক্তভোগী হৈছে। কোনো খোৱা বস্তুৰ পৰা আৰম্ভ কৰি কোনো শাক পাচলি বা ফল মূল কোনো শস্যই এতিয়া তাত কৰিব নোৱাৰা অৱস্থা হৈছে। হয়গ্ৰীৱ মাধৱ মন্দিৰ, কেদাৰ মন্দিৰলৈ তীৰ্থযাত্ৰী যাব নোৱাৰা এটা পৰিৱেশ হৈছে বান্দৰৰ উপদ্ৰৱৰ কাৰণে। তীৰ্থযাত্ৰীসকলে শৰাই লৈ যায়, তো শৰাই কাঢ়ি খায়, আৰু যদি কিবা একো নাপায় হাতত কামুৰি দিয়ে। বিভিন্ন ধৰণে বান্দৰৰ অত্যাচাৰ হয়, যিহেতু জীৱ জন্তু সকলোকে আমি সমান জ্ঞান কৰিব লাগে। তো মানুহে বান্দৰক যথেষ্ট ভক্তিও কৰে, কাৰণ বান্দৰ এনেকুৱা জেগাত থাকে য'ত তীৰ্থস্থান, তাতে বান্দৰ বেছি। এতিয়া সেই তীৰ্থস্থানসমূহৰ বান্দৰ বেছি হোৱাৰ কাৰণে এতিয়া তাৰ বাসিন্দাসকল, তীৰ্থযাত্ৰীসকলৰ এটা ডাঙৰ সমস্যা হৈছে, আৰু এই সমস্যাটো নিশ্চিতভাৱে চৰকাৰীভাৱে সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যোৱাকালি আমাৰ মাননীয় বনমন্ত্ৰী জয়ন্ত মল্লদেৱে আমাক একোখনকৈ লিখিত পত্ৰ দিছে। এই বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰি ইয়াৰ সমাধান উলিয়াব লাগিব। আৰু ময়ো ভাবিছোঁ যে বান্দৰৰটো এই সমস্যাটো নাইকিয়া কৰিবলৈ হ'লে এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, য'ত ইয়াৰ জন্ম যিটো বৃদ্ধি হৈ আছে, এইটো জন্মটো নিয়ন্ত্ৰণ কৰিব লাগিব। জন্ম নিয়ন্ত্ৰণ নকৰিলে ইয়াৰ উপদ্ৰৱটো আৰু বহুত বাঢ়ি যাব, আৰু বান্দৰৰ সংখ্যাও বহুত বাঢ়িব। গতিকে বান্দৰক বন্ধকৰণৰ জৰিয়তে এটা উচিত পদক্ষেপ ল'লে মই ভাবোঁ এতিয়া যিখিনি আছে তাতকৈ আৰু বেছি বৃদ্ধি নহ'লে হয়তো বান্দৰৰ যিটো উপদ্ৰৱ তাৰ পৰা কিছু ৰক্ষা হ'ব। আৰু দ্বিতীয় কথা, খাদ্যৰ অভাৱ। গতিকে খাদ্যৰ অভাৱৰ কাৰণে বান্দৰ, হাতী এতিয়া মানুহৰে সমস্যা হৈ গৈছে। গতিকে সেইকাৰণে এই বিষয়টো সদনত ভালকৈ আলোচনা কৰি ইয়াৰ এটা সমাধানৰ ৰাস্তা ওলাব লাগিব। মোৰ হাজো শুৱালকুছিবাসী ৰাইজে মোক বাৰে বাৰে কৈ আছে, যোৱাকালিও কৈছে যে বান্দৰৰ সমস্যাটো অন্ততঃ কি ধৰণে সমাধান কৰিব পাৰি সদনৰ মজিয়াতে এটা প্ৰায় বিধায়কৰে এইটো এটা ডাঙৰ সমস্যা হৈছে। বেছিভাগ বিধায়কে এই বিষয়টোক লৈ খুব চিন্তিত। আমাৰ মাননীয় বন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লদেৱেও চিন্তিত। ইতিমধ্যে যোৱাকালি আমাক সকলোকে পত্ৰ দিছে। এই বিষয়টো বিশেষভাৱে আলোচনা কৰি এই বিষয়টোৰ ওপৰত এটা সমাধান ৰাস্তা